বিগ ব্ৰেকিং থাইলেণ্ডত ভূমিকম্পত বৃহৎ ক্ষতিসাধন 7.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্পৰ ফলত এনে ক্ষতিসাধন থাইলেণ্ডৰ বেংককৰ দৃশ্য এয়া আপোনালোকক দেখুৱাইছো দৃশ্য প্ৰায় 12 মান বজাত অহা ভূমিকম্পই তছনছ কৰিলে বাসগৃহ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ আৰু ম্যানমাৰত সুনামি হোৱাৰ পূৰ্ণ সম্ভাৱনা হিচাপে ইতিমধ্যে আগজাননী প্ৰদান কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে থাইলেণ্ডত বৃহৎ ক্ষতিসাধন হৈছে ভূমিকম্পৰ ফলত আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে অসমৰ ভিন্ন ঠাইতো দেখিবলৈ পোৱা গৈছে এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু অভিকেন্দ্ৰ আছিল ম্যানমাৰত সুনামি হোৱাৰ পূৰ্ণ সম্ভাৱনা হিচাপে ইতিমধ্যে আগজাননী দিয়া হৈছে আৰু 7.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্পৰ ফলত এনে ক্ষতিসাধন হৈছে থাইলেণ্ডৰ বেংককত আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে সতৰ্ক কৰি দিয়ক আৰু এইবাৰ 7.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ম্যানমাৰৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনাৰ অঞ্চলতো আজি ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নেকি সেয়া আপুনি কমেণ্ট বক্সত জনাব পাৰে।